10-15 মিনিটমান হ'ল ঘৰৰ পৰা এটা শব্দ শুনিলোঁ বিৰাট ডাঙৰ শব্দ শুনি ভাবিছোঁ অনুমান কৰিছোঁ এনেকৈ এক্সিডেণ্ট হৈ থাকে মাজে মাজে দৌৰি আহি চাওঁ যে মানুহ এজন পৰি আছে তাৰপাছত মই মানুহজন চিনিলোঁ আমাৰ ইয়াতে স্থানীয় সন্মানীয় ব্যক্তি যতীন কলিতা দা তেখেত পৰি আছে এই ট্ৰাক এখনৰ লগত খুন্দা লাগিছে তো মানে লগে লগে ৰাইজৰ মানুহ বহুত গোট খালে সকলোৱে মিলি পেলাই তেখেত উন্নত চিকিৎসাৰ কাৰণে তো ল'ৰাটো আহি পেলাই ইতিমধ্যে খবৰ পাই পেলাই এই হস্পিটেললৈ পঠাই দিয়া হ'ল বাইকটো কোনফালৰ পৰা আহিছিল ক'ব নোৱাৰোঁ মানে 10-15 মিনিটমান হ'ল ঘৰৰ পৰা এটা শব্দ শুনিলোঁ বিৰাট ডাঙৰ শব্দ শুনি ভাবিছোঁ অনুমান কৰিছোঁ এনেকৈ এক্সিডেণ্ট হৈ থাকে মাজে মাজে দৌৰি আহি চাওঁ যে মানুহ এজন পৰি আছে তাৰপাছত মই মানুহজন চিনিলোঁ আমাৰ ইয়াতে স্থানীয় সন্মানীয় ব্যক্তি যতীন কলিতা দা তেখেত পৰি আছে এই ট্ৰাক এখনৰ লগত খুন্দা লাগিছে তো মানে লগে লগে ৰাইজৰ মানুহ বহুত গোট খালে সকলোৱে মিলি পেলাই তেখেত উন্নত চিকিৎসাৰ কাৰণে তো ল'ৰাটো আহি পেলাই ইতিমধ্যে খবৰ পাই পেলাই এই হস্পিটেললৈ পঠাই দিয়া হ'ল বাইকটো কোনফালৰ পৰা আহিছিল ক'ব নোৱাৰোঁ মানে 10-15 মিনিটমান হ'ল ঘৰৰ পৰা এটা শব্দ শুনিলোঁ বিৰাট ডাঙৰ শব্দ শুনি ভাবিছোঁ অনুমান কৰিছোঁ এনেকৈ এক্সিডেণ্ট হৈ থাকে মাজে মাজে দৌৰি আহি চাওঁ যে মানুহ এজন পৰি আছে তাৰপাছত মই মানুহজন চিনিলোঁ আমাৰ ইয়াতে স্থানীয় সন্মানীয় ব্যক্তি যতীন কলিতা দা তেখেত পৰি আছে এই ট্ৰাক এখনৰ লগত খুন্দা লাগিছে তো মানে লগে লগে ৰাইজৰ মানুহ বহুত গোট খালে সকলোৱে মিলি পেলাই তেখেত উন্নত চিকিৎসাৰ কাৰণে তো ল'ৰাটো আহি পেলাই ইতিমধ্যে খবৰ পাই পেলাই এই হস্পিটেললৈ পঠাই দিয়া হ'ল বাইকটো কোনফালৰ পৰা আহিছিল ক'ব নোৱাৰোঁ মানে 10-15 মিনিটমান হ'ল ঘৰৰ পৰা এটা শব্দ শুনিলোঁ বিৰাট ডাঙৰ শব্দ শুনি ভাবিছোঁ অনুমান কৰিছোঁ এনেকৈ এক্সিডেণ্ট হৈ থাকে মাজে মাজে দৌৰি আহি চাওঁ যে মানুহ এজন পৰি আছে তাৰপাছত মই মানুহজন চিনিলোঁ আমাৰ ইয়াতে স্থানীয় সন্মানীয় ব্যক্তি যতীন কলিতা দা তেখেত পৰি আছে এই ট্ৰাক এখনৰ লগত খুন্দা লাগিছে তো মানে লগে লগে ৰাইজৰ মানুহ বহুত গোট খালে সকলোৱে মিলি পেলাই তেখেত উন্নত চিকিৎসাৰ কাৰণে তো ল'ৰাটো আহি পেলাই ইতিমধ্যে খবৰ পাই পেলাই এই হস্পিটেললৈ পঠাই দিয়া হ'ল বাইকটো কোনফালৰ পৰা আহিছিল ক'ব নোৱাৰোঁ